বা কোনো এতিয়া যিমান গিটা আঞ্চলিক দল আছে কোনো এজনৰ নেতা আমাৰ নহয় বীৰ লাচিত সেনা এখন সংবিধান আছে আমি সংবিধানৰ ওচৰত দায়বদ্ধ আমি খিলঞ্জীয়া মানুহৰ ওচৰত দায়বদ্ধ কিন্তু তাৰ পিছতো যদি আমাৰ ওপৰত বাৰে 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 এনে ধৰণৰ ফেসিষ্ট আক্ৰমণ চলি থাকে তাৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ হ'ব তেতিয়া কিন্তু চৰকাৰে আকৌ আবুল তাবুল কিছুমান কথা কৈ লাভ নাই প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদটোলে চৰকাৰ সাজু থাকক মোৰ স্বাস্থ্য অতিকৈ বেয়া তথাপিতো দেশ জাতিৰ কাৰণে অসম নামৰ মাজনীৰ কাৰণে যদি পুনৰ ৰাজপথত নামিবলগীয়া আমি নামিম কিন্তু এটা কথাটো হৈছে ৰন্টু পানী ফুকনক কাৰ পৰিচনত এৰেষ্ট কৰা হয় ৰন্টু পানী ফুকনক এৰেষ্ট কৰিবলৈ বীৰ লাচিত সেনাৰ এই হত্যাটোক নিষেধ কৰিবলৈ কোনোবা বিৰোধী দলৰ চক্ৰান্ত নে বিজেপিৰ চক্ৰান্ত নে কোনোবা বেলেগ বেলেগ কিছুমান অসম বিৰোধী যিবিলাক চক্ৰ তেওঁলোকৰ পৰিচনত পৰি চৰকাৰে আজি ৰন্টু পানী ফুকনক এৰেষ্ট কৰিছে উৎপল দাক এৰেষ্ট কৰিছে তন্ময়ক এৰেষ্ট কৰিছে তাক লৈ আমাৰ আপত্তি আছে আৰু এই বিষয়ে চৰকাৰে স্পষ্টীকৰণ দিব লাগিব অকল বীৰ লাচিত সেনা কিয় টাৰ্গেট প্ৰত্যেকটো অসমৰ জাতীয় জীৱনৰ প্ৰত্যেকটো কথাত বোলে কোনোবা এটা সঁচা গোচৰত কেতিয়াবা কোনোবা মানুহ এৰেষ্ট হৈছে আমাৰ বীৰ লাচিত সেনা তেতিয়াও ক'বলৈ ভাল এতিয়া কিছুমান কথাত এতিয়া টকশ্ব বিলাক নহয় টকশ্ববোৰ এতিয়া নহয় যেতিয়া মোৰ ওপৰত এটা অভিযোগ আহিছিলে যে মই এজন অনা অসমীয়া মানুহক ঠু মাৰিছিলো তাৰ পিছত মোক ওপৰত যেতিয়া এনএসএ লগাইছিলে এনএসএ লগোৱাৰ দিনা বা এৰেষ্ট কৰাৰ দিনা ঢেৰ টকশ্ব হ'ল কিন্তু যেতিয়া মই জেলৰ পৰা ওলালো তেতিয়া কিন্তু এটাও টকশ্ব নহলে আৰু তাৰ পিছত মোক যে ন্যায়ালয়ে ক'লে যে শৃংখল চলিয়াই মানুহজনৰ ওপৰত ঠু মৰা নাছিলে তাৰ ওপৰত আৰু টকশ্ব নহল টকশ্ববোৰ আমি ঠু যে নাই মৰা বুলি ন্যায়ালয়ে ক'লে তেতিয়া কিয় টকশ্ববোৰ নহলে ঠু মাৰিছো বুলি ভুৱা অভিযোগ দিওঁতে কিন্তু টকশ্ব ঢেৰ হ'ল কিন্তু যেতিয়া আমি ক্লিন চিট পালো তেতিয়া কিন্তু তাৰ ওপৰত কোনো টকশ্ব নাই আমাক অপৰাধী সজাই দিলে কিছুমান সংবাদ মাধ্যমে আমাক অপৰাধী সজাই দিলে তেওঁলোকে ন্যায়ালয়ৰ ভূমিকা পালন কৰিলে কিন্তু ওলাই অহাৰ পিছত সেই সংবাদ মাধ্যম গিটাই কিন্তু আমি টকশ্ব পতা নেদেখিলো প্ৰবলেমবোৰ তাত এতিয়া বহুতে কৈ আছে বীৰ লাচিত সেনা ল'ৰা আৰে প্ৰমাণ কৰিব লাগিব নহয় বীৰ লাচিত সেনা ল'ৰা বুলি প্ৰমাণ কৰিব লাগিব আজি যধু মধু সব আদি আপোনালোকে কৈ দিব নেকি এইটো বীৰ লাচিত সেনা ল'ৰা কোনোবাই ক'ৰবাত বদমাচি কৰিব বীৰ লাচিত সেনা ল'ৰা কোনোবাই ক'ৰবাত কিবা মাৰপিট লাগিব বীৰ লাচিত সেনা ল'ৰা আৰু যোনে ভুল কৰিছে তাৰ ওপৰত ব্যৱস্থা হ'ব আৰু অনাগত দিনতো ব্যৱস্থা হ'ব আজিও ব্যৱস্থা হৈছে কাইলৈও ব্যৱস্থা হ'ব কি নিৰ্দোষী মানুহ এজনক দুখী টেগ লগাই আপোনালোকে জেলত ভৰোৱা কিয় চক্ৰান্ত কৰিছে এতিয়া আমি চৰকাৰক অনুৰোধ কৰিম নে দাবী জনাম আমি দাবী জনাইছো চৰকাৰক সকীয়াই দিছো ৰন্টু পানী ফুকন উৎপল অসম তন্ময় চেতিয়াক অতি শীঘ্ৰে আপোনালোকে এৰি দিয়ক আমি স্পষ্টকে কৈ দিছো যেতিয়ালৈকে তেওঁৰ ওপৰত তদন্ত নহয় তেওঁক অব্যাহতি প্ৰদান কৰা হৈছে মহানগৰ জিলা সমিতিৰ সাধাৰণ মুখ্য সচিবৰ পদৰ পৰা আৰু বীৰ লাচিত সেনা অসমৰ সাধাৰণ সদস্য পদৰ পৰা চলিয়া এইটো ক্ষেত্ৰত আপোনালোকে কাৰণটো কি বুলি ভাবে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানী ফুকনক প্ৰেছ মিটৰ পৰা গ্ৰেপ্তাৰ কৰিছে হয় আৰু আপুনি মাত্ৰ কৈ গ'ল যে বীৰ লাচিত সেনা আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কাৰণটো এতিয়া কাৰণটোতো ব্যাখ্যা কৰিবলৈ গ'লে আমি দীঘলীয়া হ'ব আৰু দীঘলীয়া হ'বৰ কাৰণে হ'লেও মই কম কথাখিনি আজি কেইদিনমানৰ আগলৈকে অসমৰ প্ৰায়বিলাক মানুহে আমাক বা প্ৰায়বিলাক বিৰোধী দলে আমাক বিজেপিৰ বি টিম বুলি আখ্যা দি আছিল এতিয়া সেই বিৰোধী যিখিনি ৰাজনৈতিক দল তেওঁলোক এতিয়া কিন্তু নিমাত যেতিয়া বীৰ লাচিত সেনাক চৰকাৰে আক্ৰমণ কৰি আমাৰ গোটেই সত্তাটোক নিষেধ কৰা এটা ষড়যন্ত্ৰ কৰিছে তেতিয়া কিন্তু সকলো বিৰোধী ৰাজনৈতিক দল নিমাত কিয় নিমাত জানেনে এইটো কাৰণে নিমাত তেওঁলোকে বিজেপিৰ বি টিম হৈ কাম কৰি আছে সেইকাৰণে তেওঁলোকে বাৰে বাৰে আমাৰ সত্তাটোক অসমৰ থলুৱা মানুহৰ আগত অসমৰ খিলঞ্জীয়া মানুহৰ আগত আমি মুছলমান বাংলাদেশী এগেইনষ্ট কৰাৰ লগে লগে আমাক ক'লে বিজেপিৰ বি টিম আমি হিন্দু বাংলাদেশী এগেইনষ্ট কৰাৰ লগে লগে কিছুমানে ক'লে আমি কংগ্ৰেছৰ বি টিম এই যিটো আমাক টেগ লগাই আমাৰ সত্তাটোক শেষ কৰিব বিচাৰি আছে এই সত্তাটোৰ কিন্তু কেতিয়া যে নিশেষ নহয় এই কথাটো আজি বিজেপি কংগ্ৰেছ বা অন্যান্য সকলো ৰাজনৈতিক দলক আমি কৈ দিছো আপোনালোকে নাভাবিব যে আমাক জেলত ভৰাই আমাৰ মুখ্য সচিবক জেললৈ প্ৰেৰণ কৰাৰ চক্ৰান্ত কৰি আমাৰ ৰাজহাড় ভাঙি
আপোনালোকে এই সত্তাটো শেষ কৰি দিব বুলি আজি ৰঞ্জু পানী ফুকন গৈছে কাইলৈ শৃংখল যাব পৰহিলে অংকুৰ গগৈ যাব প্ৰয়োজনত আমি সকলো ল'ৰা যাম কিন্তু এটা কথা একদম আমি কামিহাৰ পোন কৰি এটা কথা আজিৰ দিনতো আমি কৈছো অসুস্থ শৰীৰে কৈছো বীৰ লাচিত সেনা এইটো সত্তাক কোনো শেষ কৰিব নোৱাৰে আৰু নোৱাৰে সংবাদ মাধ্যমত দেখিছো যে তেওঁলোকে লিখিছে যে বীৰ লাচিত সেনাৰ বিৰুদ্ধে একশ্যন মোডত আৰক্ষী এই একশ্যন মোডৰ কাৰণটো ৰাজনৈতিক চব ৰাজনৈতিকভাৱে আমাক সকলো দলে ভয় কৰে কাৰণ আমাৰ সত্তাটো খিলঞ্জীয়াৰ ওচৰত দায়বদ্ধ কাবাৰ সত্তা অবৈধ হিন্দু বাংলাদেশীৰ ওচৰত দায়বদ্ধ কাবাৰ সত্তা অবৈধ মুছলমান বাংলাদেশীৰ ওচৰত দায়বদ্ধ কাবাৰ সত্তা বনিয়াৰ ওচৰত দায়বদ্ধ আমাৰ সত্তাটো না বাংলাদেশীৰ ওচৰত দায়বদ্ধ না আমাৰ সত্তাটো কোনো বহিৰাগত বনিয়াৰ ওচৰত দায়বদ্ধ আমাৰ সত্তাটো কেৱল মাত্ৰ খিলঞ্জীয়াৰ ওচৰত দায়বদ্ধ এতিয়া যিবিলাক অভিযোগ উঠিছে যে ধন দাবী কৰা হৈছে বীৰ লাচিত সেনাৰ পেটত এই অভিযোগবোৰ সন্দৰ্ভত কি ক'ব চক অভিযোগটো ঢেৰ আছে মই এইটোৱে কৈছো অভিযোগ আছে কাৰণেতো অব্যাহতি দিয়া হৈছে আমিও একশ্যন লৈছো চৰকাৰে কেৱল ল'ব নালাগে আমাৰ সংগঠনৰ যদি ক'ৰবাত কিবা আঁচুৰ পৰা আমি আগতেও লৈছো এতিয়াও লৈছো আমাৰ সংগঠনটো এটা ডিচিপ্লিন সংগঠন আৰু আমি এই ডিচিপ্লিনটো বৰ্তাই ৰাখিছো কাৰণে এতিয়া লগে লগে ব্যৱস্থা লোৱা হৈছে আৰু যদি কাৰোবাৰ ওপৰত ল'ব লাগে ল'ব কিন্তু বাকী যিকেইজন পুলিচে এৰেষ্ট কৰি থৈছে আমাৰ সদস্য নহয় জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আচলতে সৰব হৈ আছিলে বীৰ লাচিত সেনাৰ বহুকেইগৰাকী বিষয়ববীয়া আচলতে সেই সন্দৰ্ভতো আচলতে কিবা এটা চব জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কেৱল মাত্ৰ বীৰ লাচিত সেনা অসম নহয় অসমৰ প্ৰত্যেকটো সত্তা সৰব হৈ আছে আৰু এইটো বস্তুৰ লগত এইটো বস্তু কোনো মিক্স আপ কৰিব নালাগে সেইকাৰণে এইটো মানে মিহলি কৰিব নালাগে জুবিন দাৰ সত্তাটোৰ লগত এই বিষয়টো কোনো ধৰণৰ তালমিল নাই কিন্তু আমি কৈছো যে আমাক শেষ কৰাৰ যিটো পৰিকল্পনা কৰিছে আমাৰ সত্তাটোক শেষ কৰাৰ যিটো পৰিকল্পনা কৰিছে এইটো কিন্তু মূৰ্খৰ স্বৰ্গত বাস কৰিছে অসমৰ সদস্যবাদ লওঁতে নিশ্চয় আপোনালোকৰ কিছুমান নীতি নিয়ম সংবিধান মতে কিছুমান এনেকুৱা নীতি নিৰ্দেশনা থাকে বা সদস্যবাদ ল'লে যিকোনো এটা সংগঠনৰ কিছুমান লিখিত নিয়ম থাকে আপুনি যিকেইজন আপোনালোকৰ দলৰ মানে সংগঠনৰ নহয় বুলি কৈছে যিটো কাইলৈ যদি কিবা কাৰণে প্ৰমাণ হয় বা বৰ্তমান আপুনি যিটো নহয় বুলি দাবী কৰিছে সেইটো কাম মানে সেই ঠাইৰে যিসকল এতিয়ালৈকে গৈছে অভিযুক্ত বুলি তেনেকুৱা কিবা প্ৰমাণ আছে নেকি আপোনাৰ যে এইজন নহয় বুলি ল'ৰাকেইটা খালি বীৰ লাচিত সেনাৰ প্ৰাথমিক সদস্য নহয় এই কথাটো ময়ো অলপ আগতেহে গম পাইছো যিহেতু মোৰ একেদিন মই কোনো ধৰণৰ ছচিয়েল মিডিয়া বা ক'তো মই যোগাযোগত নাছিলো মোৰ অপাৰেশ্যনৰ বাবে সেইকাৰণে কিন্তু মই যিমান দূৰলৈকে প্ৰশাসনিক সচিব হিচাপে মই যিমান দূৰলৈকে খবৰ উলিয়াইছো থানাত সোমাই থকা এটা ডকাইটো বীৰ লাচিত সেনা অসমৰ সদস্য নহয় এইটোতো ষড়যন্ত্ৰ থাকিব পাৰে এইটো চৰকাৰী পক্ষৰ ষড়যন্ত্ৰ থাকিব পাৰে আমিতো ৰাজনৈতিক খেলৰ পাখাৰ বলি হৈছো শকুনি কোন ধৰিবই পৰা নাই শকুনিয়ে ক'ৰ পৰা পাখাত পেলাই আছে আমি ধৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে যে কৈছে যে হয়তো চক আমাৰ সত্তাটোৰ প্ৰতি নিশ্চয়কৈ শংকিত নহলে নিষিদ্ধ কৰিম বুলি ক'ব নেকি আজিলৈকে অসমৰ ইতিহাসত কোনোবা এটা সংগঠনক নিষিদ্ধ কৰিম বুলি আলফা বা সহস্ৰ সংগঠন এইটো এটা বেলেগ বস্তু কিন্তু এটা জাতীয় সংগঠনক নিষিদ্ধ কৰিম বুলি প্ৰথম কৈছে আৰু তাৰ কাৰণে আমি গৰ্ব কৰিছো যে বীৰ লাচিত সেনা এইটো শক্তি আছে যে বীৰ লাচিত সেনালে চৰকাৰ সদায় প্ৰস্তুত মুখ্যমন্ত্ৰীয়ে দুদিনমান আগত চোন কৈছিলে বীৰ লাচিতৰ প্ৰত্যেকজন সৈনিকৰ গাত লাচিতৰ তেজ আছে আজি কেইদিনমান আগত মুখ্যমন্ত্ৰীয়ে কৈ গৈছিল নিশ্চয় প্ৰশংসা কৰিছিল আজি হঠাৎ বিপৰীত হৈ গ'ল মুখ্যমন্ত্ৰী কি ক'ব আপুনি নাই এতিয়া কথাটো হৈছে স্থিতিবিলাক কোনে স্পষ্ট কৰিব অসমৰ যিজন মূল মানুহ মুখ্যমন্ত্ৰী স্পষ্ট কৰিব তেওঁ কৈ গৈছিলে কেইদিনমান আগত যে বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকৰ গাত লাচিতৰ তেজ আছে আৰু সেই বক্তব্যটো অন ৰেকৰ্ড আছে আৰু আমিও ভাবিছো তেওঁকো কোনোবাই ভুল পথে পৰিচালিত কৰিছে মই কৈছো নহয় খেলৰ শকুনি কোন গমেই পোৱা নাই কিন্তু মহাভাৰত হৈ আছে আমিতো সদায় হাত না বুলিয়ে কওঁ কোনদিনানো হাত বুলি কৈছো হাত না বুলি কোৱাৰ কাৰণে আজিতো এইটো অৱস্থা আমাৰ আৰু আমি কোনো এনেকুৱা ধৰণৰ সত্তা নহয় যে কোনোবাই কিবা ক'লে আমি সেতুকে লাগিলে হেতু জুনেই নহওক
আমি বিজেপি কংগ্ৰেছ কাৰো আদৰ্শৰ দ্বাৰা পৰিচালিত নহয় আমি খিলঞ্জীয়া সত্তাটোৰ স্বাভিমানটো কেনেকৈ জীয়াই ৰাখিব পাৰি খিলঞ্জীয়া মানুহে কেনেকৈ মূৰ তুলি জীয়াই থাকিব পাৰে আৰু সেই খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকাৰ ক্ষেত্ৰত চৰকাৰে যিমান কৰিছে আমিও সিমানে কৰিছো এতিয়া কাইলৈ ভিতৰত যদি সময়সীমাৰ ভিতৰত যদি মুকলি কৰি নিদিয়ে নিশ্চয়কৈ এতিয়া আমাৰ কেন্দ্ৰীয় সমিতিত আমাৰ আলোচনা হ'ব আমাৰ সকলোৰে লগত সভাপতিৰ লগত মই যোগাযোগত আছো সভাপতি মোৰ লগত যোগাযোগত আছে প্ৰাণজিৎ গগৈ মোৰ লগত যোগাযোগত আছে অংকুৰ গগৈ ইয়াতে বহি আছে আমি গোটেইখিনি আলোচনা কৰিম আৰু আমি এটা হেৰি পৰিয়ালৰ দৰে বিল আছিল খেলা আৰু পৰিয়ালে সদায় পৰিয়াল কেন্দ্ৰিক আমি সিদ্ধান্ত ল'ম সংগঠন শক্তিশালী কৰাৰ সিদ্ধান্ত ল'ম আৰু তাৰ লগতে ৰন্টু পানী ফুকন উৎপল অসম তন্ময় চেতিয়ালৈ আমি আমাৰ শুভেচ্ছা শুভকামনা জনাইছো যেহেতু জেল আমাৰ অলংকাৰ আৰু জেলৰ অলংকাৰ দেশ আৰু জাতিৰ বাবে পিন্ধিব পোৱাটো ভাগ্যৰ কথা আৰু সেইবাবেও এই চেগতে বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকৰ ত্যাগ তেজ আৰু ঘামৰ হৈ আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো বিকাশ অসমক সম্পূৰ্ণ মানে এই তদন্ত হ'ব তদন্ত কমিটিয়ে যিটো ৰিপৰ্ট দিব সেই ৰিপৰ্টৰ ওপৰত আমি নিৰীক্ষণ কৰিম আৰু যেহেতু মই ক্ষমা কৰিব আমাৰ সভাপতি মুখ্য সচিব আৰু মই আৰু হৰ কুমাৰ গগৈ আৰু আমি সকলোৱে নিজাববীয়াকৈ এইটো বিষয়ত আমি সিদ্ধান্ত দিম এইটো লাগিব সময় লাগিব এইটো আৰু 6 মাহমান লাগিব এতিয়ালৈকে মানে নিশ্চয়কৈ এতিয়া বিষয়বোৰ হওক কাইলৈ যদি ৰন্টুদাক এৰি দিয়ে ভাল যদি ৰন্টুদা উৎপলদা তন্ময়ক এৰি নিদিয়ে তেনেহ'লে কাইলৈৰ পৰা পুনৰ ৰাজপথত আমাৰ এই শক্তিশালী সত্তাটোক অসমৰ জনগণে দেখিব আৰু ইতিমধ্যে আমাৰ প্ৰত্যেক জিলাৰ সভাপতি মুখ্য সচিবলে এছবি আইবি তৰফৰ পৰা ভয় ভাবুকি কৰিছে আৰু সম্ভৱ মোকো এৰেষ্ট কৰিব পাৰে আমাকো এৰেষ্ট কৰাৰ কথা বতৰা বুবু বাবাকৈ আমি শুনিছোঁ কিন্তু এৰেষ্ট হ'লেও নহ'লেও এইটো ডাঙৰ কথা নহয় কিন্তু ৰাজপথত বীৰ লাচিত সেনা সংগ্ৰামখন চৰকাৰে পুনৰ তীব্ৰ ৰূপত দেখিব অফ কৰি দিওঁ খতম হৈ গ'ল খতম